আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিঅ'টোত 50খন খুবেই জনপ্ৰিয় গ্ৰন্থৰ লগতে এই গ্ৰন্থসমূহৰ লেখকৰ বিষয়ে উল্লেখ কৰা হ'ল। এ ব্ৰিফ হিষ্ট্ৰী অফ টাইম, এই গ্ৰন্থৰ লেখক হৈছে ষ্টিফেন হকিং। অন দ্য অৰিজিন অফ স্পেচিছ, এই গ্ৰন্থৰ লেখক হ'ল চাৰ্লছ ডাৰউইন। দ্য প্ৰিন্সিপিয়া লেখক হ'ল ছাৰ আইজেক নিউটন। ৰিলেটিভিটি, দ্য স্পেচিয়েল এণ্ড জেনেৰেল থিয়ৰী, এই গ্ৰন্থৰ লেখক হৈছে এলবাৰ্ট আইনষ্টিন। দ্য ৰিপাব্লিকৰ লেখক হৈছে প্লেটো। অন দ্য ৰিভলিউশ্যন অফ হেভেনলি স্ফেয়াৰ্ছ, এই গ্ৰন্থৰ লেখক হ'ল নিকোলাছ কপাৰ্নিকাছ। দ্য ৱেল্থ অফ নেশ্যনছ, এই গ্ৰন্থৰ লেখক হ'ল আডাম স্মিথ। দ্য পলিটিক্সৰ লেখক হ'ল এৰিষ্টটল। দ্য লিটল বেলেন্স, এই গ্ৰন্থৰ লেখক হ'ল গেলিলিও গেলিলি। এপলজিৰ লেখক হৈছে প্লেটো। দ্য চিম্পজিয়ামৰ লেখক হ'ল প্লেটো। ষ্টেটছমেনছৰ লেখক হ'ল প্লেটো। প্ৰাইড এণ্ড প্ৰিজুডাইচ, এই গ্ৰন্থৰ লেখক হৈছে জেনি অষ্টিন। ৱাৰ এণ্ড পিচ, এই গ্ৰন্থৰ লেখক হ'ল লিঅ' টলষ্টয়। গ্ৰেট এক্সপেক্টেশ্যনছ, এই গ্ৰন্থৰ লেখক হ'ল চাৰ্লছ ডিকেন্স। দ্য অডিচিৰ লেখক হৈছে হোমাৰ। দ্য ডিভাইন কমেডিৰ লেখক হৈছে ডান্টে আলিঘিয়াৰী। মিডনাইট চিলড্ৰেন, এই গ্ৰন্থৰ লেখক হ'ল চলমান ৰুছিদি। দ্য ইলিয়াডৰ লেখক হৈছে হোমাৰ। গুলিভাৰ্ছ ট্ৰেভেলছ, এই গ্ৰন্থৰ লেখক হ'ল জনাথন ছুইফ্ট। হেৰি পটাৰ লেখক হৈছে জে.কে. ৰ'লিং। হেমলেটৰ লেখক হ'ল উইলিয়াম শ্বেক্সপিয়াৰ। ৰবিনছন ক্ৰুছোৰ লেখক হ'ল ডেনিয়েল ডেফো। দ্য প্ৰিন্সৰ লেখক হ'ল নিকোলো মেকিয়াভেলি। দ্য ইনভিজিবল মেনৰ লেখক হ'ল এইচ.জি. ৱেলছ। দ্য এলকেমিষ্টৰ লেখক হৈছে পাওলো কোয়েলো। মেকবেথৰ লেখক হ'ল উইলিয়াম শ্বেক্সপিয়াৰ। ডাছ কেপিটেলৰ লেখক হ'ল কাৰ্ল মাৰ্কছ। উইংছ অফ ফায়াৰ লেখক হৈছে এ.পি.জে. আব্দুল কালাম আৰু অৰুণ তিৱাৰী। দ্য লৰ্ড অফ দ্য ৰিংছ, এই গ্ৰন্থৰ লেখক হ'ল জে.আৰ.আৰ. টকিন। দ্য ডায়েৰী অফ এ য়ং গাৰ্ল, এই গ্ৰন্থৰ লেখক হ'ল এন্নি ফ্ৰাংক। লং ৱাক টু ফ্ৰীডম, এই গ্ৰন্থৰ লেখক হ'ল নেলছন মাণ্ডেলা। দ্য অল্ড মেন এণ্ড দ্য চি, এই গ্ৰন্থৰ লেখক হৈছে আৰ্নেষ্ট হেমিংৱে। দ্য প্ৰফেটৰ লেখক হ'ল খলিল জিব্ৰান। লাইফ অফ পাই, এই গ্ৰন্থৰ লেখক হ'ল ইয়ান মাৰ্টেল। দ্য ষ্টৰী অফ মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ, এই গ্ৰন্থৰ লেখক হ'ল মহাত্মা গান্ধী। দ্য ক্ৰনিকলছ অফ নাৰ্নিয়া, এই গ্ৰন্থৰ লেখক হ'ল C.S. লুইছ। অথেলোৰ লেখক হ'ল উইলিয়াম শ্বেক্সপিয়াৰ। এৰাউণ্ড দ্য ৱৰ্ল্ড ইন 80 days, এই গ্ৰন্থৰ লেখক হৈছে জুলছ ভাৰ্ণ। ট্ৰেজাৰ আইলেণ্ডৰ লেখক হৈছে ৰবাৰ্ট লুইচ ষ্টিভেনছন। কিং চলমনছ মাইন্স, এই গ্ৰন্থৰ লেখক হৈছে এইচ. ৰাইডাৰ হেগাৰ্ড। জাৰ্ণি টু দ্য চেণ্টাৰ অফ দ্য আৰ্থ, এই গ্ৰন্থৰ লেখক হ'ল জুলছ ভাৰ্ণ। দ্য জাংগল বুকৰ লেখক হ'ল ৰুডিয়াৰ্ড কিপলিং। এলিছ ইন ৱাণ্ডাৰলেণ্ড, এই গ্ৰন্থৰ লেখক হৈছে লুইচ কেৰল। দ্য টাইম মেচিনৰ লেখক হৈছে এইচ.জি. ৱেলছ। মেডাম ব'ভেৰীৰ লেখক হৈছে গুষ্টাভ ফ্লবাৰ্ড। দ্য হবিটৰ লেখক হ'ল জে.আৰ.আৰ. টকিন। ৰোমিঅ' এণ্ড জুলিয়েট, এই গ্ৰন্থৰ লেখক হ'ল উইলিয়াম শ্বেক্সপিয়াৰ। অলিভাৰ টুইষ্টৰ লেখক হ'ল চাৰ্লছ ডিকেন্স। জুলিয়াছ চিজাৰ, এই গ্ৰন্থৰ লেখক হৈছে উইলিয়াম শ্বেক্সপিয়াৰ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।